একদম রিসেন্ট ডিলিট রিসেন্ট অপরা করবি মানে অসমীয়া মুৰ্দাবাদ ইহঁতে আপোনালোকে আছিল নে নাছিল ইয়াৰ পিছত যদি অসমীয়া মুৰ্দাবাদ দিওঁতে যদি আপোনালোকে মনে মনে থাকে ইয়াৰ পৰা যাব লাগিব দেই একদম স্পষ্ট কথা আপোনালোকে ইয়াতে অসমীয়া মুৰ্দাবাদ দিওঁতে আপোনালোকে মনে মনে নাথাকিব হয় এইফালে আহক ইয়াৰে পাছত যদি অসমীয়া মুৰ্দাবাদ দিওঁতে আপোনালোকেও যদি মনে মনে থাকে মোৰটো শুনি যদি আপোনালোকে মনে মনে থাকে শুনি থাকে তেতিয়াহ'লে তেওঁলোকক সমৰ্থন কৰা হয় গতিকে তেওঁলোকক যদি সমৰ্থন কৰে ইয়াৰ পৰা যাব লাগিব মাজমজিয়াত যিটো দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল অতিকৈ লজ্জাজনক অতিকৈ আমি দুখ পাইছোঁ আমি দেখিলোঁ যে ইয়াতে চেৰাপাতিত এখন নিচাযুক্ত দ্ৰব্যৰ দোকান বন্ধ কৰিবলৈ অহা অসমীয়া ওপৰত বৰ্বৰভাৱে অনা অসমীয়া লবিটোৱে যি ধৰণে আক্ৰমণ কৰিলে তাক আমি তীব্ৰ আকাৰে গৰিহণা দিছোঁ আৰু আজি আমি ইয়াতে উপস্থিত হৈছোঁ আজি উপস্থিত হৈ আমি সেই অনা অসমীয়া যি সেই চক্ৰ সেই সুধিবলৈ বিচাৰিছোঁ যদি তোমালোকৰ সাহস আছে তোমালোকে আজি ইয়াতে উপস্থিত কিয় হোৱা নাই আজি তোমালোকৰ সেই সদাহখিনি কিয় নাই কিয় তোমালোকে ব্যৱসায় প্ৰতিষ্ঠানবিলাক বন্ধ কৰি তোমালোকে পলায়ন কৰিছা আৰু আমাৰ অসমীয়া মানুহ আমি সকলোকে মৰম কৰোঁ আমি সকলোকে আঁকোৱালি লওঁ আমি সকলোকে মৰমেৰে ৰাখিবলৈ বিচাৰোঁ যদি আমাৰ সেই সহজ সৰলতা কোনোবাই আমাৰ দুৰ্বলতা বুলি গণ্য কৰে তেওঁলোকে মুখৰ চকত বাক কৰিছে আমি স্পষ্টৰূপে জনাই দিব বিচাৰিছোঁ এইখন অসম আমাৰ অসম এইখন অসমত থলুৱা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বিস্তাৰ হ'ব লাগিব এইখন অসমত থলুৱা খিলঞ্জীয়া মানুহৰ দপদপনি চলিব কোনোবা অনা অসমীয়াই যদি আমাৰ অসমীয়া মানুহৰ ওপৰত মাৰপিট কৰে অসমীয়া গো বেগ দিয়াৰ এই দুঃসাহস কৰা সেই লবিটোক আমি স্পষ্টৰূপে আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি শক্তিশালী প্ৰেৰণ কৰিব বিচাৰিছোঁ যদি তোমালোকে আমাৰ এই অসমখন এই বৰ অসমখন ভাতৃত্ববোধৰ এনাজৰীৰে একতাৰ এনাজৰীৰে এই বান্ধ খাই থকা অসমখন তোমালোকে থান বান কৰিবলৈ বিচাৰা আৰু তোমালোকে যদি ইয়াৰে অপচেষ্টা কৰা এই চেষ্টা তোমালোকৰ কেতিয়াও সফল নহয় আৰু আৰক্ষী বাহনলৈ আমাৰ স্পষ্টভাৱে আমি জনাই দিব বিচাৰিছোঁ চৰকাৰক যে যিকেইজনে মানুহে উচতনি দি এই কাৰ্যখনৰ সূত্ৰপাত কৰিলে তেওঁলোকক অন্তিমভাৱে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়া ব্যৱস্থা কৰিব লাগে অন্যথা কিন্তু এই প্ৰতিবাদ অব্যাহত থাকিব আৰু আমি কিন্তু অসমবাসী ৰাইজৰ সহযোগত ইয়াৰে সমগ্ৰ অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিবলৈ বাধ্য হ'ম আৰু অসমীয়া গো বেগ দিয়া আৰু অসমীয়াৰ ওপৰত প্ৰহাৰ কৰা সংবাদকৰ্মীৰ ওপৰত প্ৰহাৰ কৰা এই অনা অসমীয়া লবিৰ যোনে প্ৰশ্ৰয় দিছে সেই প্ৰশ্ৰয় দিয়া আমি গম পাইছোঁ সদৌ অসম কাবাডী সন্থাৰ সভাপতি আলোক ত্ৰিপাঠী বুলি এই ব্যক্তিজনে উচতনিৰ ফলতে কালি কাজিয়াখনৰ সূত্ৰপাত হৈছে তেখেতক আৰক্ষীয়ে কৰায়ত্ব কৰি অন্তিমভাৱে দৃষ্টান্তমূলক শাস্তি দিয়া ব্যৱস্থা কৰিব লাগিব অন্যথা কিন্তু প্ৰতিবাদ চলিছে প্ৰতিবাদ চলিব কোন সোঁহাত স্বৰূপ কোন বাওহাত স্বৰূপ আমি ক'বলগীয়া নাই যোনে দুখ কৰিছে যাৰ উচতনিৰ ফলত আজি এনেকুৱা ধৰণৰ এখন অসমীয়া আৰু অনা অসমীয়াৰ মাজত কাজিয়া সূত্ৰপাত হৈছে সেই কাল্পিতক অনতিপলমে কৰায়ত্ব কৰিব লাগে আৰু কৰায়ত্ব কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া ব্যৱস্থা কৰিব লাগে চাওক এজন জনপ্ৰতিনিধি যদি এইটো ক্ষেত্ৰত নিমাত হৈ থাকে কাৰণ তেওঁৰ অধ্যক্ষিত এটা অঞ্চলত এনেকুৱা ধৰণৰ অসমীয়া আৰু অনা অসমীয়াৰ মাজত কাজিয়া সূত্ৰপাত হ'ল য'ত অসমীয়াক গৌবেগ দিব পৰা হ'ল এইখন অসমতে থাকিব এইখন অসমতে খাব এইখন অসমতে শুব আৰু অসমীয়াকে গৌবেগ দিব অসমীয়াকে মাৰধৰ কৰিব এই কথাটো আমি কিন্তু কোনো কাৰণতে মানি নলওঁ এটা কথা ঠিক যদি অন্তিমভাৱে আৰক্ষী বাহনে নিজৰ কৰ্ম নকৰে আৰু এই দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা নকৰে আমি কিন্তু ৰাইজৰ সহযোগত আমি কিন্তু প্ৰতিবাদী কণ্ঠ আমি আগবঢ়াই লৈ গুচি যাম না আমাৰ নিশ্চয়কৈ চাওক অনতিপলমে দোষীক কৰায়ত্ব কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু নকৰে যি পৰ্যন্ত নকৰে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব পৰিষদ আছে বেংগলী ছাত্ৰ ফেডাৰেশ্যন আছে আমাৰ আহোম ছাত্ৰ আছে লাচিত সেনা আছে সকলোৱে ওলাই আহিব লাগে সকলো সংগঠনে ওলাই আহি কেনে এই বনিয়াৰ যি এটা MLA পঢ়িলে যি ইভাগে সাহস আৰু কিবা যদি 4-5টা MLA পাই যায় বিহাৰী এই বিহাৰীকেইটাই যেনেকৈ মহাৰাষ্ট্ৰত কৰিছিল
মহাৰাষ্ট্ৰখনত মাৰাঠীক হাত দিছিল সেনেকৈ আজি অসমীয়াবোৰ হাত দিব সাহস কৰিব কালি এজন অসমীয়া দিছে কালি 10জন অসমীয়াক হাত দিব সিহঁতে অতি সোনকালে গোটেই ছাত্ৰ সংগঠন যিমান জাতীয় সংগঠন আছে ছাত্ৰ সংগঠন নহয় যিমান আমাৰ জাতীয় সংগঠন আছে যিবিলাক আমাৰ সংগঠন আছে সকলোৱে ওলাই আহিব লাগে সকলোৱে ওলাই এক হেঁচাত এইখিনি চাফা কৰিব লাগে হয় সি এই কালপিতটো আমাক ক্ষমা কৰিব লাগিব কাণত ধৰি ক্ষমা কৰিব লাগিব এই চেৰাপ বাদ দি সি কাণত ধৰি ক্ষমা খুজিব লাগিব আমাৰ তেখেতৰ কি নাম আছিল ক্ষমা খুজিব লাগিব অভিযাত্ৰীক ক্ষমা খুজিব লাগিব আৰু সংবাদ মাধ্যমক ক্ষমা এজন সাংবাদিককো অপৰাস্ত কৰি গম পাইছিলোঁ আমি এই সাংবাদিকক সংবাদ মাধ্যমক ক্ষমা খুজিব লাগিব অকল ক্ষমা নহয় কাণত ধৰি ক্ষমা খুজিব লাগিব তেতিয়াহে আমাৰ এই আন্দোলন সমাপ্ত হ'ব আমি থামিম ধন্যবাদ তেখেতসকল খিলঞ্জীয়া মানুহৰ চৰকাৰ এই খিলঞ্জীয়া মানুহৰ যি বেছিভাগে মন্ত্ৰী বিধায়ক হয়তো 5গৰাকী বা 6গৰাকী কোনোবা মানুহ আছে যে তেওঁলোকে বহিৰাগত বনিয়া বুলি কোৱা হয় যে বাকীসকলতো খিলঞ্জীয়া মানুহৰ চৰকাৰ আজি অসমত থাকি অসমীয়া যেতিয়া মুৰ্দাবাদ দিছে এই খিলঞ্জীয়া মানুহৰ চৰকাৰৰ প্ৰতিনিধিসকলৰ এবাৰো মনত দুখ লগা নাই নে যে তেওঁলোক প্ৰকৃত অসমীয়া নহয় এই কথাটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি প্ৰশ্ন কৰিছোঁ যদি সঁচা অৰ্থত এই চৰকাৰখনৰ যদি বেছিভাগ প্ৰতিনিধি যদি খিলঞ্জীয়া মানুহৰ হয় যদি বেছিভাগ প্ৰতিনিধি যদি অসমীয়া মানুহক প্ৰতিনিধিত্ব কৰিছে তেতিয়াহ'লে খিলঞ্জীয়া মানুহৰ এই দুৰ্দশাৰ সময়ত অসমত থাকি অসমীয়া মানুহক মুৰ্দাবাদ দিয়াৰ সময়ত যে তেওঁলোকে প্ৰথমতে অসমীয়া হিচাপে তেওঁলোকৰ দায়িত্ব পালন কৰক আৰু যদি প্ৰক্ৰিয়াত তেওঁলোকে অসমীয়া হিচাপে দায়িত্ব পালন কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে বিহাৰী বনিয়াৰ হাতত তেওঁলোকে শৰণাপন্ন হওক গতিকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেৱল প্ৰতিক্ৰিয়াতে সীমাবদ্ধ নাথাকে স্পষ্টভাৱে কৈছোঁ আক্ৰমণ হৈছে গতিকে প্ৰতিটো পক্ষৰ প্ৰত্যাক্ৰমণৰ কাৰণে সাজু থাকিব লাগিব একেবাৰে স্পষ্ট কথা